এতিয়া এই গাৰ্লিকটো দেখা গৈছে আপোনালোকে এই গাৰ্লিক আৰু জিঞ্জাৰটো এতিয়া অকণমান ব্ৰাউন কালাৰ হৈ যাব ন এতিয়া মই পিঁয়াজ কেপচিকামটো ইয়াত ঢালি দিম হৈ গ'ল ব্ৰাউন কালাৰ তো এতিয়া মই কাটি থৈ দিয়া এতিয়া মই ইয়াত মছলাখিনি ব্যৱহাৰ কৰিম আৰু ইয়াত আপোনাৰ অকণমান আকৌ মছলা এড কৰিম আপোনাৰ নিমখ এতিয়া মই টচ কৰি দিম খালি মোটামুটি চিলি পনীৰ ৰেডি দেখা পালে আপোনালোকে কি সুন্দৰ হয় মই চিলি পনীৰটো অতি কম সময়ৰ ভিতৰত বনাই দিম তো কেউটিখন লিখা আছে চিলি পনীৰ ড্ৰাই এটা অৰ্ডাৰ আহিছে তো মোৰ অৰ্ডাৰ এইটোৱে আছে চিলি পনীৰ ড্ৰাই বাকী বাটাৰ নান এটা আছে চিকেন লাহৰি কফি আৰু চিকেন যি আছে তো চাই থাকক চিলি পনীৰ এটা ড্ৰাই এই বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালেই আছে তো আজি মই ৰেচিপি এটা মোৰ আহিছে অৰ্ডাৰ এটা বনাব লৈছোঁ চিলি পনীৰ ড্ৰাই গতিকে চাই থাকক চিলি পনীৰ ড্ৰাই মই কেনেকৈ বনালোঁ অতি কম সময়ৰ ভিতৰত আপোনালোকক ঘৰত বনাই খাব পাৰে ঘৰুৱা হিচাপত তো ৰেষ্টুৰেণ্টৰ কাৰণে মই চিলি পনীৰ ড্ৰাই এটা বনাই আছোঁ চাই থাকক ভিডিঅ'টো এয়া চিলি পনীৰৰ পনীৰ চিলি পনীৰ 8 পিচ যাব আপোনালোকে দেখা পালে বঢ়িয়া পূৰা ফ্ৰেছ পনীৰ কাটি আছোঁ 8 পিচ এইটো এতিয়া কৰ্ণফ্ল'ৰ লগাই ফ্ৰাই হ'ব তেলত পনীৰটো এতিয়া কি কৰিম তাক কৰ্ণফ্ল'ৰ লগাই কিনে তাক বঢ়িয়াকৈ ফ্ৰাই কৰিম আপোনালোকে চাই আছে কৰ্ণফ্ল'ৰ ষ্টাৰ পাউডাৰ বুলি কোৱা হয় ইয়াক কি ধুনীয়াকৈ তাক এতিয়া ফ্ৰাই কৰিম অকণমান ক্ৰিস্পি টাইপ হ'ব চিলি পনীৰ ড্ৰাই বনাই আছোঁ কৰ্ণফ্ল'ৰটো এনেকৈ দিয়াৰ পিছতে তেলত ফ্ৰাই কৰাৰ লগতে সি অলপ ক্ৰিস্পি টাইপৰ হৈ যাব এইটো আপোনাৰ কৰ্ণফ্ল'ৰ দি থৈ দিয়া পানী ভালদৰে তাক মেৰিনেট কৰি যিমানে মেৰিনেট কৰিম তাক সিমানে সি ক্ৰিস্পি হৈ থাকিব এতিয়া মেৰিনেট হৈ গ'ল ইয়াত আপোনালোকে দেখা পাইছে এতিয়া এনেকৈ কৰ্ণফ্ল'ৰ লগাই কিনে মেৰিনেট কৰিছোঁ আৰু এয়া মই বাতিত ৰেডি কৰি থৈ দিছোঁ আপোনাৰ ডাইচ অনিয়ন আৰু কেপচিকাম এনেকৈ চিলি পনীৰত ব্যৱহাৰ কৰিম এনেকৈ কাটিছোঁ ডাইচ দেখাই দিছোঁ আপোনালোকক এইটো ডাইচ অনিয়ন আৰু কেপচিকাম মই এটা বাৰে এনেকৈ কাটি থৈ দিছোঁ এই খন্তেক পিছত এইটো তেলত মই ফ্ৰাই কৰি আছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈ এয়া পনীৰটো ফ্ৰাই কৰিম তেলত আপোনালোকে চাই আছে তেলটো যেতিয়া গৰম হৈ গ'ল মই পনীৰটো ঢালি দিলোঁ তেলত প্ৰতিটো প্লেটতে আপোনাৰ 8 পিচ কৰি দিওঁ আমি পনীৰটো এটা জুইটো পূৰা ধিমি গতিত জুইটো দিছোঁ তেলটো বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় তো এনেকুৱা গতিত পনীৰটো ফ্ৰাই কৰিম যাতে পনীৰটো জ্বলি নাযায় ওপৰ ভাগ পূৰা ভিতৰৰ পৰা ক্ৰিস্পি টাইপ হৈ যাব আৰু তো এইফালে পনীৰটো ফ্ৰাই হৈ থাকিব আৰু লাহে লাহে মই এই চুলাটোত পনীৰৰ ষ্টাৰ্টাৰৰ মই মছলাটো মাৰি দিওঁ তো মোটামুটি পনীৰ ফ্ৰাই হৈ গ'ল পনীৰ ৰেডি আৰু এইফালে মই আপোনাৰ ফ্ৰাই পেন ৰেডি কৰি দিছোঁ এতিয়া বনাম পনীৰ ৰেডি তো অলপমান ডাইচ চিলি লৈ লৈছোঁ চিলি পনীৰত দিয়াৰ কাৰণে আপোনালোকে দেখা পাইছে আৰু ইয়াত আছে আপোনাৰ ৰেড য়েলো বেল পেপাৰ তো সেইটো কেইটুকুৰমান লৈ লৈছোঁ ইয়াত আৰু জলকীয়া দিছোঁ আৰু ইয়াত আপোনাৰ ৰেড য়েলো বেল পেপাৰ কেইপিচমান দি দিছোঁ অইলটো গৰম হৈ গ'ল ইয়াত প্ৰথমে দিম মই গাৰ্লিক ফাইন চপ গাৰ্লিক তাৰপিছত দিলোঁ
আৰু জিঞ্জাৰটো যেতিয়া অকণমান ব্ৰাউন কালাৰ হৈ যাব ন, তেতিয়া মই পিঁয়াজ কেপচিকাম দুইটা ঢালি দিম। হৈ গ'ল ব্ৰাউন কালাৰ। তো এতিয়া মই কাটি থৈ দিয়া এতিয়া ডাইচ অনিয়ন, কেপচিকাম আৰু গ্ৰীণ চিলি আৰু ৰেড এইখিনি অলপ চবে কৰি ল'ম। মোটামুটি চবে হৈ গ'ল। এতিয়া মই ইয়াত মছলাখিনি ব্যৱহাৰ কৰিম। ইয়াত আপোনাৰ টমেটো চচ, কিষান টমেটো চচ, আৰু ইয়াত আপোনাৰ অকণমান হট গাৰ্লিক চিলি চচ। তো এইখিনি দিয়াৰ পিছতে আপোনাৰ মই অৰ্ণপূৰ্ণ চয়া চচ, অলপ ডাৰ্ক চয়া চচ ব্যৱহাৰ কৰিছোঁ। অৰ্ণপূৰ্ণ ডাৰ্ক চয়া চচ। তো এইখিনি দি মই মছলাটো চটে কৰি আছোঁ। মোটামুটি চটে হৈ গৈছে। এতিয়া মই আকৌ মছলা এড কৰিম। আপোনাৰ নিমখ, চল্টটো আপোনাৰ খোৱা পৰিমাণে, অকণমান এৰমেট পাউডাৰ দিছোঁ, অকণমান হোৱাইট পেপাৰ দিছোঁ, হোৱাইট পেপাৰৰ পিছত অকণমান ব্লেক পেপাৰ অলপমান দিছোঁ। তো মোটামুটি মছলাটো ৰেডি। এতিয়া পনীৰটো ঢালি দিম ইয়াতে। পনীৰটো দি দিয়া। এতিয়া পনীৰটো দি দিলে এতিয়া মই টচ কৰি দিম খালি। মোটামুটি চিলি পনীৰ ৰেডি। দেখা পালে আপোনালোকে কি সুন্দৰ হয়। মই চিলি পনীৰটো কৰিছোঁ কম সময়ৰ ভিতৰত কমাই দিম। চিলি পনীৰ ৰেডি। আপোনালোকে পনীৰ বহুত কম খৰচাত, এতিয়া আকৌ বেছি মছলা ব্যৱহাৰ নহয়। তো ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ বহুত নতুন নতুন ভিডিঅ' লৈ আহিম। তো আজিলৈ ইমানেই আছিল। থেংক ইউ।